वेलकम मोर अखम चेनेलटुলৈ स्वागतम जनाइছো। দুদিন তিনদিন হল ভিডিও বনাবলৈ চেষ্টা কৰিছো, ভিডিওটো আপলোড কৰো, কিবা এটা মানে খেলিমেলি হৈ যায়, ভিডিওটো ৰিমুভ হৈ যায়, মানে কিবা কিবি কমিউনিটি গাইডলাইন্স থাকে, সেইটো যোনটো ভিডিও দিব নাপায়, সেইকাৰণে দিব নোৱাৰিছিলোঁ। তো পিছে আজি বিশেষ খবৰ এটা জনাম, তাৰে আগত বৰ ধুনীয়াকৈ দেখাই দিম। মোৰ ঘৰৰ সেই ওপৰত চৰাই এটা বহি আছে, আপুনি দেখিছে পাৰে, এইটো মোৰ ওপৰত ওপৰত ইমান ধুনীয়া। সেইকাৰণে ঘৰৰ ওচৰত আপুনি লগে গছ গছনি থ'ব লাগে বুলি মই ভাবোঁ, হয় নহয়? গছ গছনি থাকিলে ভাল। গছ গছনি আছে এজোপা, আৰু ঠিকছে লগাম ভাবিছোঁ। গছ আছে, পিছে পৰিৱেশটো ভালে আছে। তো কথাটো আজি হ'ল যে আমাৰ অসমত অসমীয়া ল'ৰাই হিন্দী কথা জানিব লাগে বুলি মই কৈছোঁ। কাৰণ কেলৈ কৈছোঁ সেইখিনিও এতিয়া মই ক'ম। আগতে বহুতে হিন্দী কথা ক'লে অসমত বেয়া পাইছিলে, সেইবোৰ কথা লৈ বেয়া পোৱা কাৰণে মানে আজিৰ দিনত মানে আমাৰ অসমীয়া ল'ৰাই বাহিৰত যায় বহুতখিনি কথা অসুবিধাত পৰি যায় বুলি ক'ব লাগিব। অসুবিধাত পৰা কাৰণটো হ'ল যে মই সেইদিনাখন এটা অৰুণাচলৰ পুলিচ ষ্টেচনত গৈছিলোঁ, মানে গাঁৱৰে 2-3জন ল'ৰা কিবা এক্সিডেণ্ট এটাত গৈছিলোঁ, আপোনাক দেখাইছিলোঁ হ'ব এক্সিডেণ্ট কি আছিলে বুলি। তো মোৰ তাৰ লগত যোৱা কেইটামানে মানে থানাত কথা পাতিবলৈ যোৱা হৈছিল। তো পুলিচ ষ্টেচন পোৱাৰ পাছত মানে এনেকুৱা এটা ঘটনা হৈছে যে হিন্দী কথা ক'বলৈ সিহঁতে টান পায়। মানে আমাৰ অসমৰ মানুহ তাত যে হিন্দী কথা ক'বলৈ টান পাইছে, বিশেষ অসমীয়া লগত কথা কৈছোঁ, বেলেগবোৰেতো হিন্দী কথা সম্পূৰ্ণ প্ৰায়ে দেখিছোঁ বাৰু, শুনিছোঁ, লেকিন আমাৰ অসমীয়া ল'ৰাই প্ৰায় 70-80% নাজানে বুলি ক'ব লাগিব, মানে ভালকৈ ক'বলৈ। তো পুলিচ ষ্টেচন পোৱাৰ লগে লগে কথাটো হ'ল যে হিন্দী কথা ক'বলৈ নেজানে, তাৰপৰা থানাত সোমাবলৈ অলপ সাহস নকৰা হৈছে, মানে কেনেকৈ পাতোঁ। পিছে মইতো হিন্দী কথা 70-80% জানো ক'বলৈ, হয়তো পাৰে সুৰটো নুফুটিব পাৰে। তেতিয়া ক'লে মানে তুমি যোৱা মোকে যোৱা, তেতিয়াহ'লে মই গ'লোঁ বাৰু। আৰু এনেকুৱা হয় মানে জেগাবোৰ যোনটো অসমৰ ৰাজ্য এৰি কিনি সিহঁত অসমীয়া কথা পাতিবলৈ নিবিচাৰে প্ৰায় মানুহ, হয়তো পাৰে জানিলেও নাপাতে, সিহঁতে অসমীয়া কথা পাতি থাকিব লাগিলে, তথাপিও মানে যোনটো অসমৰ মানুহ গ'লে সিহঁতক অসমীয়া কথা নাপাতিব পাৰে, মানে এনেকুৱা এটা সমস্যা হৈ পৰে, মানে জানিলেও শুনিলেও নকয়। মানে সেইকাৰণে অচচমান নিজৰ অসমতে বহুতখিনি জেগাত হিন্দী কথা ক'বলগীয়া হয়। সেইকাৰণে হিন্দী কথাটো শিকি থোৱা বহুত প্ৰয়োজন আমাৰ অসমীয়া ৰাইজলৈ। বিশেষ ওচৰ চুবুৰীয়াক ফুৰিব যাবলৈ নৰ্থ ইষ্ট বাহাৰ গ'লে বা নৰ্থ ইষ্টতে বহুতখিনি ৰাজ্যত অসমীয়া কথা নাজানে, সেইকাৰণে হিন্দী কথাটো শিকি লোৱা প্ৰয়োজন। অসমীয়া হয় বুলি হিন্দী কথা ক'ব নালাগে বুলি নহয়, অসমীয়া হয় বুলি হিন্দী কথা শিকিব লাগে। কাৰণ তই সদায় গাঁতত সোমাই নাথাক, অসমখন ইমানটো সৰু জেগাত সোমাই আছোঁ আমি, গোটেই পৃথিৱীখন বেলেগ এজাতি মানুহ, বেলেগ কথাই ক'ব লাগিব। সেইটো কাৰণে অকলে গাঁতত থকা মানুহে হিন্দী কথা নক'লে নহ'ব। গাঁতত থাকিলে মানেহে অসমীয়া কথা চলিব, গাঁতৰ পৰা বাহিৰ হ'লে চব বাহিৰা কথা চলিব। সেইকাৰণে শিকি থোৱাটো প্ৰয়োজন হিন্দী আৰু ইংলিছটো। মানে প্ৰায় মানুহক কৈছোঁ হিন্দী ইংলিছ কথা শিকিব লাগে বুলি। কমেণ্ট কৰিবচোন মই কথা কোৱাটো হয় নহয় বাৰু।